আমাৰ মাজত আহি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি। চলি আছে যি শ্ৰদ্ধাঞ্জলি নটৰাজ আৰু আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। ভেৰগাঁও জিলা বিশাল সাধাৰণ সম্পাদক দীপেন বড়ো ডাঙৰীয়া। চাওক, খৈৰাবাৰী অঞ্চলৰ চিঙিমাৰী গাঁৱত যি ডি ডান্স একাডেমি নামেৰে যি আমি বিনামূলীয়া যি ডান্স প্ৰশিক্ষণ লৈছোঁ, আৰু আমাক আজিৰ পৰাই যিহেতু প্ৰথম 5 দিনীয়া কাৰ্যসূচী 6, 7, 8, 9, 10 এই কাৰ্যসূচীত সকলোৱে যাতে অংশগ্ৰহণ কৰে, আৰু সকলো গাৰ্জেনসকলে যাতে এই গৰম বন্ধৰ সময়ত স্কুলো নাই, এই সময়টো অতিবাহিত কৰাৰ কাৰণে যাতে ডান্সত সকলো ছাত্ৰ ছাত্ৰী তথা শিশুসকলক যাতে এই ডান্সত লৈ আহে, সকলোকে মই আহ্বান জনাইছোঁ। কাৰণ বৰ্তমান যুগটো আমি দেখিবলৈ পাইছোঁ যে এই সময়টোত আমি যদি বিভিন্ন খেলা ধূলা বা বিভিন্ন আমি য'ত যেনেকুৱা পাৰে যাৰ য'ত ইচ্ছা আমি যদি এংগেজ হৈ থাকিব পৰা যায়, ভৱিষ্যত নিশ্চয় কিবা নহয় কিবা এটা ভৱিষ্যতৰ ৰাস্তা এটা ওলাবে। চাওক, বৰ্তমানলৈকে আমি দেখিবলৈ পাইছোঁ মোটামুটি 60জন আহিছে, আৰু বাকীখিনি বহুত আহিব লগা আছে। কিন্তু আমি 100ৰ ভিতৰত বহুত আহিব লগা আছিল, কিন্তু অহা নাই। নিশ্চয় আহিব, কাৰণ এই বতৰটো সকলোৱে জানে, ভূঁই ৰোৱাৰ সময়, সকলোৱে ভূঁই ৰোৱাত ব্যস্ত, আৰু ছাত্ৰ ছাত্ৰীবিলাকেও নিশ্চয় যোগাযোগ কৰিছে অহাকালিৰ পৰা যি 5 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰশিক্ষক আমাৰ শিক্ষকসকলক মাতিছোঁ, আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ গুৱাহাটীৰ পৰা চাইমন চন্দাক। তাৰপিছত আজি প্ৰথম অনুষ্ঠানত উপস্থিত আছে আমাৰ তৃষ্ণা দাস ডাঙৰীয়ানী, তেখেতে আমাৰ গুৰেশ্বৰৰ পৰা উপস্থিত আছে। তো কালি উপস্থিত থাকিব 7 তাৰিখ ইলিছা বড়ো, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। তাৰপিছত থাকিব 9 আৰু 10 তাৰিখে বিগ্ৰাই স্বৰ্গীয়াৰী, তেওঁ ইউটিউবাৰ হয়, আৰু তেখেতে ছ'চিয়েল মিডিয়াৰ লগত জড়িত আৰু ডান্সাৰো হয়। আৰু বাকী আমাৰ শিক্ষকসকলে আছে, বিকি দৈমাৰী আছে, হাবিলা স্বৰ্গীয়াৰীও আছে, হাজোৱাৰী আছে, আমাৰ যোগেশ্বৰ বড়ো আছে। বাকীখিনি তেওঁলোকে কাৰ্যসূচীবিলাক চলাই লৈ গৈ আছে সুন্দৰকৈ। আমাৰ আজি প্ৰথম কাৰ্যসূচীখন উদ্বোধন কৰিলে আমাৰ ভেৰগাঁও অঞ্চলৰে আৰু ভেৰগাঁও জিলাৰ বিছাৰ সাধাৰণ সম্পাদক দীপেন বড়ো ডাঙৰীয়া, তেখেতে আমাৰ মাজত আহি উপস্থিত হৈছিল। সুন্দৰকৈ আজি কাৰ্যসূচীটো ধুনীয়া সুন্দৰকৈ সাফল্য হ'লে। আজি আপুনি DDS একাডেমিৰ যি ছামাৰ ভেকেশ্যনত কি ৱৰ্কশ্বপ, এটা আপুনি বিশিষ্ট আলহী হিচাপে উপস্থিত আছে, হিচাপে কি ক'ব, কেনেকুৱা অনুভৱ হৈছে আপোনাৰ এই আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি খুবেই ভাল লাগিল, আনন্দিত হৈছোঁ। মই শুভেচ্ছা জনাইছোঁ কণ কণ শিক্ষাৰ্থীসকলে ইয়াতে এই গৰমৰ বন্ধৰ দিনত তেখেতসকলে ফ্ৰী অফ কষ্ট যিটো ৱৰ্কশ্বপ পাতি আছে ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে। আৰু গাৰ্জেনসকলক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ, তেখেতসকলে সময়োচিত সিদ্ধান্ত লৈ পেলাই আজিৰ এই সময়খিনি তেওঁলোকে সৎব্যৱহাৰ কৰিব বিচাৰিছে, আৰু নিজৰ শিশুসকলে কি বিচাৰে, নিজৰ ল'ৰা ছোৱালীবিলাকে কি বিচাৰে, তেখেতসকলে তেওঁলোকৰ টেলেণ্টটো এতিয়া প্ৰতিভাটো তেওঁলোকে চিনাক্ত কৰিব বিচাৰিছে। মই ভাবোঁ যে সঠিক সিদ্ধান্ত, সময়ৰ সঠিক সিদ্ধান্তই এটা সময়ত তেওঁলোকক হয়তো প্ৰতিষ্ঠা কৰিব। তো এইকাৰণে তেখেতসকলে মানৱ সম্পদ হিচাপে ভৱিষ্যতে যাতে নিজক প্ৰতিষ্ঠা কৰিব পাৰে, মোৰ এটা শুভেচ্ছা আছে। আৰু বিশেষভাৱে মই পদুম বৰ্মন আৰু দীপিকা দৈমাৰীৰ একক প্ৰচেষ্টাত
আজি যিটো খৈৰাবাৰী অঞ্চলত DD ডান্স একাডেমি অনুষ্ঠান ইয়াত প্ৰতিষ্ঠা হৈছে আৰু ইয়াৰ লগে লগে ৱৰ্কশ্বপৰো মানে আয়োজন কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠান আগলৈ আগুৱাই যাব যাতে পাৰে তাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ শুভাকাংক্ষীসকলৰ যাতে সহযোগিতা নিশ্চয় থাকিব এইটোও আশা কৰিছোঁ যিসকল শিক্ষকসকলে শ্ৰমদান কৰি পেলাই কষ্ট কৰি তেওঁলোকক শিকাই আছে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ মই আশা কৰিছোঁ যে এই অঞ্চলৰ হয়তো সুনাম কঢ়িয়াই আনিব আজিৰ শিশুসকলে ভৱিষ্যতে নিজক প্ৰতিষ্ঠা কৰি পেলাই এই অঞ্চলকো আগুৱাই লৈ যাব মই তাকে কামনা কৰিছোঁ খৈৰাবাৰী DD ডান্স একাডেমিত আজি ডেন্স ছামাৰ ভেকেশ্যনৰ বাবে ল'ৰা ছোৱালীসকলৰ DD ডান্স একাডেমিত এটা ৱৰ্কশ্বপ পাতিছে আপোনাক শুভ উদ্বোধন কৰিলে আপুনি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ কি ক'ব অনুভৱ মানে সেইটো খুব ভাল বুলি মই ভাবিছোঁ মই আগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ DD ডান্স একাডেমিৰ অভিভাৱক বা গাৰ্জেন হিচাপে যি দায়িত্ব লৈ পেলাই কাম কৰিছে সন্মানীয় পদুম বৰ্মন ডাঙৰীয়া তেখেতে যি চিন্তা চৰ্চাৰে ইয়াত একাডেমি খুলিছে এইটো আমাৰ এই অঞ্চলৰ কাৰণে খুব প্ৰশংসনীয় বুলি মই ভাবোঁ কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাক বহুত টেলেণ্ট ওলাইছে আৰু তেওঁলোকে বিচাৰি পৰিছে যে আচলতে মই কি কাম কৰি যাম পঢ়া শুনাটোতো অনিবাৰ্য পঢ়া শুনাটো সকলোৱে কৰিব লাগিব কিন্তু পঢ়া শুনাৰ লগতে বিভিন্ন ল'ৰা ছোৱালীবিলাকৰ তাত বহুত মানে টেলেণ্ট হেৰিটো ব্ৰেইনটোত ওলাই আহে আৰু বহুত ভাল ভাল জ্ঞানবিলাক মানুহৰ মাজত আজিকালি ওলাই আহিছে বা ভাবিব পৰা জ্ঞানটো আহিছে গতিকে ইয়াত যোনে যিটো ছাবজেক্টত ইচ্ছা যিটো কামত মানে ল'ৰা ছোৱালীবিলাকে ইচ্ছা সেই কামতে তেওঁলোকে জড়িত হৈ যাতে কাম কৰাৰ কাৰণে যাতে স্ক'পটো পায় সেইটো আমি ঠিক কৰি দিব লাগিব ঠিক তেনেকৈ আজি পদুম বৰ্মন ডাঙৰীয়া ইয়াৰ DD ডান্স একাডেমি খোলাটো যিবিলাক ল'ৰা ছোৱালীবিলাকে ডান্সৰ লগত জড়িত হৈ ফলে বা কালচাৰৰ লগত জড়িত হৈ কাম কৰাৰ কাৰণে ইচ্ছা আছে তেওঁলোকক ইয়াত আনি পেলাই তেওঁলোকক প্ৰশিক্ষক দি পেলাই বা প্ৰশিক্ষণ দি পেলাই তেওঁলোকে আগুৱাই নিয়াত যথেষ্টখিনি সহযোগ কৰাত কাম কৰিছে ইয়াৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী হিচাপে কাম কৰিছে তেওঁলোকেও আগুৱাই আহি ল'ৰা ছোৱালীবিলাক ডান্সৰ বিষয়ে তেওঁলোকে শিক্ষাৰ যি ব্যৱস্থা কৰিছে এইটো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ময়ো সৰুৰ পৰা কালচাৰৰ লগত জড়িত হৈ কাম কৰি আহিছোঁ মই জানো মই বুজি পাওঁ ইয়াৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ল'ৰা ছোৱালীবিলাক মানে মোবাইলত যাতে ব্যস্ত নাথাকে বেলেগ মানে আল্টু ফাল্টু কথাবিলাকত চিন্তা যাতে কৰিবৰ কাৰণে সময় নাপায় ল'ৰা ছোৱালীবিলাকক এতিয়া গৰম বন্ধৰ বুলি মাত্ৰ নহয় গৰম বন্ধততো এইটো দিবই লাগিব আৰু তাৰপিছত যেতিয়া ৰবিবাৰে স্কুল ছুটি থাকে কোনোবা দিনা স্কুল ছুটি থাকে এইবিলাকত যদি এই ছুটি সময়টো চাই ফালে যদি এইবিলাকত আনে যিকোনো ভাল এটা কামত যদি এংগেজ কৰি থৈ দিয়ে তেতিয়া তেওঁলোকৰ ব্ৰেইনটো বেয়া চিন্তা কৰিবৰ কাৰণে সময় নাপায় গতিকে ইয়াত ডান্স কৰিবলৈ অহা মানে তেওঁলোকৰ মনোভাৱত সদায় ডান্সৰ কথাটো ওলাই আহি থাকিব মোবাইল গেম খেলাৰ কাৰণে তেওঁলোকে চিন্তা নকৰিব মোবাইলত কিবা কিনি চাৱাৰ কাৰ্টুন চাৱা কিবা চাৱা এইবিলাকত তেওঁলোকে ব্যস্ত নাথাকিব গতিকে ল'ৰা ছোৱালীবিলাকৰ ব্ৰেইনটো ইয়াৰ লগত ভাল হৈ যায় গতিকে ইয়াৰ কাৰণে সকলো অভিভাৱকসকলে গাৰ্জেনবিলাকে চিন্তা কৰি নিজৰ নিজৰ ল'ৰা ছোৱালীবিলাকে কোনটোত ইণ্টাৰেষ্ট আছে সেই ইণ্টাৰেষ্টটো মানে চাই চিতি তেওঁক ক'ত দিলে ভাল হ'ব কোনোবা ফুটবলত ভাল থাকিব পাৰে ফুটবল খেলাৰ ইচ্ছা থাকিব পাৰে কোনোবা ভলীবল খেলিবৰ কাৰণে ইচ্ছা থাকিব পাৰে ক্ৰিকেট খেলাৰ কাৰণে ইচ্ছা থাকিব পাৰে কোনোবা ভাল এজন কণ্ঠশিল্পী হোৱাৰ কাৰণে চিন্তা চৰ্চা থাকিব পাৰে কোনোবা বাদ্যবাদক হিচাপেও তেওঁ চিন্তা কৰিব পাৰে বা কোনোবা ভাল এজন মই নৃত্যশিল্পী মই হ'ম সেইটো চিন্তা কৰা মানুহ থাকিব পাৰে গতিকে তেওঁলোকক এই ইণ্টাৰেষ্টটো চাই ফালে গাৰ্জেনবিলাকে দিব লাগে গতিকে আজি ইয়াত বহুতখিনি ল'ৰা ছোৱালীবিলাক আহিছে ইয়াততো কমেও মানে 300-400 জন ইয়াত ল'ৰা ছোৱালীবিলাকে আহে এইটো ভাল লক্ষণ বুলি মই ভাবোঁ ইয়াত যিবিলাকে আহিছে তেওঁলোকে কোনোদিন বেয়া চিন্তা নকৰিয়ে আৰু তেওঁলোকে ভাল এটা জ্ঞানটো লৈ পেলাই তেওঁলোকে আগুৱাই যাব আৰু মই পদুম বৰ্মন ডাঙৰীয়াক ধন্যবাদ দি তেওঁলোকে আগলৈ যাতে আগুৱাই নিব পাৰে ইয়াকো মই মোৰ তৰফৰ পৰা আশা থাকিল তাৰপিছত আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ DD ডান্স একাডেমি আৰু যিসকল তাৰপিছত তেওঁৰ লগত আহিব পৰা আমাৰ এই কাইলা আমাৰ কৃষ্ণ দাস ডাঙৰীয়াৰ লগত তেখেতক চিনাকি নাই
ঠিক আছে সেইটো সকলোকে ডিডি ডান্স একাডেমি ইয়াত কেইদিনমান আগত ইয়াত খোৱা আৰম্ভ কৰি ইয়াত ডান্সৰ কাৰণে যি ব্যৱস্থা কৰা হৈছে যি প্ৰশিক্ষণ দিয়া এই ব্যৱস্থা কৰাটো আজি কেইদিনমান আগত শুভ উদ্বোধন কৰিছিলে আৰু এই শুভ উদ্বোধন কৰাৰ মোকো আমন্ত্ৰণ জনাইছিলে মই আহিব পৰা নাছিলোঁ আৰু ইয়াৰ পৰা ধৰি আজি ইয়াত খুব সুন্দৰকৈ ইয়াত চলি আছে আৰু ইয়াৰ লগত সংগতি ৰাখি যেহেতু জুলাই মাহত ছামাৰ ভেকেশ্যন যি স্কুলবিলাক গৰমৰ কাৰণে বন্ধ দিয়া যায় ইয়াৰ কাৰণে ল'ৰা ছোৱালীবিলাকক ৱৰ্কশ্বপ দিয়াৰ কাৰণে যি ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰে 5 দিনীয়া কাৰ্যসূচীৰে ইয়াত আজি আৰম্ভ কৰিছে আৰু এই শুভ আৰম্ভ কৰা এই কাৰ্যসূচীত উপস্থিত থকা সন্মানীয় এই খৈৰাবাৰী অঞ্চল নাচিবৰ কাৰণে যিসকলে ইচ্ছা আছে তেওঁলোকক নাচৰ প্ৰতি ডেন্সৰ প্ৰতি শিকোৱাৰ কাৰণে যি ব্যৱস্থা কৰা হৈছে সেইটো খুব প্ৰশংসনীয় আৰু ভাল লক্ষণ বুলি মই ভাবিছোঁ ইয়াত যিসকলে ইয়াতে ল'ৰা ছোৱালীবিলাক আহিছে তেওঁলোকৰ মনত একো বেয়া ভাৱ নাথাকে বেলেগ চিন্তা নাই তেওঁলোকৰ মনত এটাই মাত্ৰ আছে মই কেনেকৈ ভালকৈ নাচি পেলাই মানুহৰ মাজত মই কেনেকৈ দেখুৱাব পাৰিম মই কেনেকৈ বেলেগৰ নিচিনা মই কেনেকৈ গায়ক হ'ব পাৰিম বেলেগৰ নিচিনা মই কেনেকৈ এক্টৰ এক্ট্ৰেছ হ'ব পাৰিম বেলেগৰ নিচিনা মই টিভিত দেখা পোৱা মোবাইলত দেখা পোৱা মই এজন ভাল নাচনী বা ডেন্সাৰ মই হ'ব পাৰিম নেকি এই উদ্দেশ্য লৈ সকলোৱে ওলাই আহিছোঁ গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বাইদেউসকলক গাৰ্জেনসকলক যে তেওঁলোকক ইয়াত যে জড়িত ৰাখি পেলাই যে ব্যস্ত ৰাখিছে বা ৰাখিব বিচাৰিছে সেইটো হ'ল বহুত শুভ লক্ষণ বুলি মই ভাবোঁ আৰু মই ধন্যবাদ দিছোঁ কুটুম বৰ্মন ডাঙৰীয়াক যে ইয়াত এটা ভিতৰীয়া অঞ্চলত ডিডি ডান্স একাডেমি বুলি ইয়াত যে স্কুল এটা খুলিছে আমাৰ বৃহত্তৰ অঞ্চলৰ কাৰণে ভৱিষ্যতলৈকে আমাৰ ভাল এটা ৰিজাল্ট আনি দিব বা মানুহবিলাকক ইয়াত ব্যস্ত ৰাখি পালে সমাজৰ কাৰণে ভাল কাম কৰা বুলি মই ভাবি তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নহ'লে ইয়াত যিমানখিনি ল'ৰা ছোৱালী আছে আজি যদি ঘৰত থাকিলেহেঁতেন তেওঁলোকে মা দেউতাৰ পৰা মোবাইলটো কাঢ়ি লৈ পেলাই মোবাইল কোনোবাই চাই থাকিলে হয় কোনোবা মোবাইলত গেম খেলাও আৰম্ভ কৰে কিন্তু তেওঁলোকে অন্তত ইয়াৰ পৰা আজি দূৰত আছে তেওঁলোকৰ মাইণ্ডত আছে খালি মই কালচাৰত থাকি মই কেনেকৈ কাম কৰিব পাৰোঁ তেওঁলোকৰ মাইণ্ডত এতিয়া সোমাই আছে গতিকে সেইটো বিৰাট ডাঙৰ এটা কাম মা দেউতাহঁতে যদি ক'ৰবাত ভাত ৰান্ধি থাকিব কোনোবা ক'ৰবাত গৰম বুলি ঘৰৰ ভিতৰত শুই থাকিব বা ক'ৰবাত মানে কামত গুচি যাব ল'ৰা ছোৱালীবিলাকে ক'ৰবাত কাৰোবাৰ লগত ক'ৰবাত বাৰীত খেলিবলৈ যাব ক'ৰবাত গুচি যাব আড্ডা মাৰিব যাব কাৰোবাৰ লগত লগ বন্ধুৰ লগত গা ধুবলৈ যাব ক'ৰবাত তামচা ফূৰ্তি কৰোঁতে দিনটো নাই গুচি যায় মনবিলাক উমনীয়া হৈ যায় আৰু এই মোবাইলটো দি পালে তেওঁলোকক মোবাইলত ব্যস্ত কৰি ৰাখে গতিকে সেইটো আমাৰ কাৰণে ভাল লক্ষণ নহয় গতিকে ইয়াত যিবিলাক গাৰ্জেনে আজি তেওঁলোকক আনি পেলাই এটা সুন্দৰ এটা পৰিৱেশ এটা গঢ়ি তোলাত যে আনি পেলাই তেওঁলোকক এটা জ্ঞান দিবৰ কাৰণে চেষ্টা কৰিছে সেইটো কিন্তু বিৰাট ভাল কাম ভৱিষ্যতৰ কাৰণে ভাল বুলি মই ভাবোঁ গতিকে এই ল'ৰা ছোৱালীবিলাকে আজি বেয়া চিন্তা কৰিবৰ কাৰণে সময় নাই এই এতিয়া ইয়াত ধুনীয়াকৈ শিক্ষকবিলাকে কেনেকৈ ডেন্স কৰিব লাগে কেনেকৈ ভাত মানে হাত ভৰিবিলাক কেনেকৈ কি কৰিব লাগে কেনেকৈ মাত্ৰাবিলাক ধৰিব লাগে তাল লয়বিলাক কেনেকৈ কৰিব লাগিব কোনটো গীতত কেনেকৈ এক্সপ্ৰেশ্যনটো দিব লাগে ইংগিত আকাৰ জাপ কয় সেইবিলাক আজি ধুনীয়াকৈ শিকোৱাৰ লগে লগে
এই ল'ৰা ছোৱালী যেতিয়া ঘৰত যাব তেওঁ মোবাইলটো চাৱাত ব্যস্ত নাথাকিব। সত্ৰাধিকাৰ অদু বৰ্মন ডাঙৰীয়া প্ৰমুখে ডিডি ডান্স একাডেমীৰ শিক্ষকবৃন্দ আৰু 5 দিনীয়া যি কৰ্মশালা, এই কৰ্মশালাৰ ইয়াত এক্সপাৰ্ট হিচাপে অংশগ্ৰহণ কৰিবলৈ অহা ব্যক্তিসকল, মৰমৰ শিক্ষাৰ্থীসকল, সাংবাদিক বন্ধুসকল আৰু অভিভাৱকসকল, ইতিমধ্যে উদ্বোধনী ভাষণত ভূপেন বড়ো ডাঙৰীয়াই বহুখিনি কথাই আপোনালোকৰ আগত ব্যক্ত কৰিলে। ময়ো সৌভাগ্যৱান, অদুল বৰ্মন এদিনাখন মোক ফোন কৰিছিল, যিদিনাখন ডিডি ডান্স একাডেমী আৰম্ভণি কৰিছিলে। ময়ো সেইদিনাখন কিবা কাৰণত আহিব পৰা নাই। আজি সুযোগ পাইছোঁ কাৰণে ময়ো অলপ দেখা দিযাম বুলি আহিছোঁ। Good night.
Don't let the